গাইজ বহুত দিন হৈ গ'ল ভিডিঅ' চিডিঅ' একো অহা নাই একো নাই মানে কি এই যে মানে কি ভিডিঅ'টো যে আপুনি ইউটিউব ভিডিঅ'টো যদি কৰে তেতিয়াহ'লে নহয় ফুল টাইম দিব লাগে মানে আপুনি যদি বেলেগ কামৰ লগতো এইটো কৰিব বুলি ভাবে তেতিয়া মানে মাইণ্ডটো ছেট নহয় ন ভিডিঅ'টো কৰিম বুলি আচ্ছা যিয়ে নহওক এতিয়া মই আছোঁ চাওক বেলুৰ যিটো বুলি কয় এইটো হ'ল আমাৰ ৰুম একদম চাদত লৈছোঁ ৰুমটো কি হ'ল মাৰ মানে গা ভাল নাই তো ডিব্ৰুগড় দেখালোঁ তিনিচুকীয়া দেখালোঁ তাত নহৈছে তো চবেই বাহিৰত আহি ডক্টৰ দেখায় তো ময়ো মাক বাহিৰত লৈ আহিছোঁ তো এতিয়া বহুত মানুহ এনেকুৱাও আছে যে আপোনালোকে ধৰি লওক আমাৰ মানে এইটো ভিডিঅ' যোনে যোনে চাই আছে চবেই লোকেল জেগাত কিবা ট্ৰিটমেণ্ট কৰে ভাল নাপায় বা ধৰি লওক মানে পেচেণ্টে ভাল পোৱা নাই কিন্তু আপোনাৰ পইচা বহুত গুচি গ'ল ট্ৰিটমেণ্টো ভাল পোৱা নাই আপুনি তো যদি কোনোবা আহিব বুলি বিচাৰে বেলুৰত কেনেকৈ আহিব কি আহিব এই ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাওক যদি কাৰো হেল্প হয় মই ভাবিম যে ঠিক আছে কোনোবা মোৰ এই ভিডিঅ'টো চাই পেলাই অলপ হেল্প হ'ল আৰু মই যেতিয়া আহি আছিলোঁ চবক সুধিলোঁ চবে মোক ফোনত ক'লে এনেকুৱা সেইমতে মই ওলাই আহিলোঁ এতিয়া মই আপোনালোকক প্ৰেক্টিকেল দেখাই দিম কেনেকৈ আহিব কেনেকৈ থাকিব ক'ত থাকিব আৰু থাকিলে খানা বানা হোটেলত খাব নে নিজে বনাই খালে বাচন বৰ্তন কিমান ক'ত পাব মই চব আপোনালোকক এইটো ভিডিঅ'ত দেখাই দিছোঁ আপোনালোকে লাষ্টলৈকে চাই থাকক চাওক আপোনালোকে অসমৰ হওক বা অসমৰ বাহিৰৰ হওক বা য'ৰে নহওক কিয় আপুনি যদি বেলুৰ আহিব বুলি ভাবে তেতিয়াহ'লে আপোনালোকে চবৰ ফাৰ্ষ্টত আহিব লাগিব চেন্নাই আৰু নহ'লে বেংগলোৰ মইতো চেন্নাই হৈ আহিছোঁ মই আপোনালোকক কৈ দিছোঁ মই চেন্নাই হৈ আহিছোঁ চেন্নাইত নামি পেলাই বেলুৰত আহিবলৈ আপোনালোকে লোকেল টেক্সি তাত পাই যাব লোকেল টেক্সি আপুনি লোকেল বাছ পাব এচি বাছ আছে গভৰ্ণমেণ্টৰ সেইটো 230 250 মান চাৰ্জেছ হয় তো আমাৰ কি হ'ল ফ্লাইটটো লেট আছিলে আমাৰ ফ্লাইটটো দেৰিকৈ নামিলে 12টা বজাৰ ফ্লাইট মোটামুটি আপোনাৰ 1:10 1:15 লেণ্ড কৰিলে তো সেইমতে মই ৰেড বাছত টিকেট কৰিছিলোঁ তো সেইমতে বাছটো ছুটি গ'ল তো ৰাতি কি হ'ল আমি লোকেল এটা টেক্সি বুকিং কৰিলোঁ ছুইফ্ট ডিজায়াৰ আছিলে সেইটো আনি পেলাই আমাক বেলুৰলৈকে দি থৈ গ'ল মোটামুটি চেন্নাই এয়াৰপৰ্টৰ পৰা 150 to 155 মান কিলোমিটাৰমান হ'ব আহি পেলাই আমাক ইয়াত দি থৈ গ'ল 2000 টকা এটা চাৰ্জ কৰিলে তো আপোনালোকে যদি ফ্লাইট যদি দিনত থাকে বা ট্ৰেইনত যদি দিনত আহে তেতিয়াহ'লে লোকেল বাছ লোকেল টেক্সি পাই যাব তাৰ পৰা বহুত আহে তো সেইমতে আপোনাৰ একো অসুবিধা নাই য'ৰ পৰা আপুনি নাহক কিয় আগতে আপোনাৰ চেন্নাই আহিব লাগিব তাৰপিছত আপুনি বেলুৰ আহিব তাৰপিছত অহাৰ আগতো আপোনালোকৰ এটা কাম আছে কি সেইটো কামটো হ'ল এপইণ্টমেণ্টটো লৈ আহিব কাৰণ কি ইয়াত এপইণ্টমেণ্ট পোৱাটো বহুত টান যদি আপুনি ভাবে যে অফলাইন এপইণ্টমেণ্ট হ'ব তেতিয়াহ'লে কিন্তু অফলাইন এপইণ্টমেণ্ট ইয়াত মানে ধৰি লওক আপুনি আজি আহিছে তো আজি আহি যদি এপইণ্টমেণ্টৰ কাৰণে যায় তেতিয়াহ'লে 3-4 দিনৰ পিছতহে আপোনাৰ 3-4 দিন মানে কমহে আমাৰ ৰুমৰ ওচৰত এজন আহিছে ইটানগৰৰ পৰা অৰুণাচল তো তেওঁ কি হ'ল আহিছিলে ইয়াত অফলাইনত আহিছিলে ডক্টৰ দেখাব বুলি তো আহি পেলাই সিহঁতি এসপ্তাহ ৰুমত থাকিলে এসপ্তাহ পিছত ডক্টৰৰ এপইণ্টমেণ্ট পালে সেই পোৱাৰ পিছত তাৰপিছত টেষ্ট কৰিলে তো মই কি কৰিছিলোঁ অনলাইন এপইণ্টমেণ্ট লৈ লৈছিলোঁ তো অনলাইন এপইণ্টমেণ্ট ল'লে আপোনাৰ দুটা ছিষ্টেম আছে এটা হ'ল জেনেৰেল আৰু এটা হ'ল আপোনাৰ প্ৰাইভেট জেনেৰেলটো 650 বা 600 হ'ব আৰু প্ৰাইভেটটো 900 হ'ব সেইটো আপোনালোকে যেতিয়া ৱেবছাইট ভিজিট কৰিব মই ৱেবছাইটৰ লিংক আৰু কাউণ্টাৰৰ নাম্বাৰ মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা লৈ ল'ব আৰু এটা কথা কি আপোনালোকে যদি অনলাইনৰ পৰা যদি এপইণ্টমেণ্ট লৈ আহে তেতিয়াহ'লে একো দিগদাৰ নহয় ধৰি লওক আপোনাৰ 20 তাৰিখে এপইণ্টমেণ্ট হ'ল আপুনি য'ৰ পৰা আহে যে তাৰ 3-4 দিন আগত যেনেকৈ যাৰ ডেষ্টিনেশ্যন যোনে ট্ৰেইনত আহিব ট্ৰেইনলৈকে মিলাই ল'লে হ'ল অনলাইনটো ল'লে বেষ্ট মানে সেইটো মই ক'ম যে ইয়াত আহি মানে যি ভিৰটো লাগি থাকে তো তাতকৈ ভাল অনলাইনটো আপোনালোকে লৈ আহক কিবা দিগদাৰ হ'লে মোক পাৰ্চনেল মেছেজ কৰিব পাৰে মই নহ'লে এপইণ্টমেণ্ট লৈ দিম যদি কাৰোবাৰ কিবা কেতিয়াবা দিগদাৰ হয় তো বোলক এতিয়া হস্পিটেলৰ ফালে যাওঁ মইতো আজি ভিডিঅ' শ্বুট কৰি আছোঁ আজি ছেটাৰডে তো মই কালি ফ্ৰাইডে 21 তাৰিখে এপইণ্টমেণ্ট আছিলে মই 19 তাৰিখে ঘৰৰ পৰা আহিছিলোঁ ইয়াত ডিগবৈৰ পৰা ইয়াত আহি 19 তাৰিখে ৰাতি পাই গ'লোঁ তো ফ্ৰাইডে মই ডক্টৰ দেখাই তো ডক্টৰ দেখাই ইয়াত আৰু এটা ছিষ্টেম আছে কি ছিষ্টেমটো অলপ শ্ল' হ'ল লাইক আপুনি ধৰক আজি ডক্টৰ দেখালে তো অহা সপ্তাহতহে আপোনাৰ ৰিপৰ্ট চব আহিব তাৰপিছতহে ট্ৰিটমেণ্টটো ষ্টাৰ্ট হ'ব তো আপোনালোকে আহিলে অলপ টাইম লৈ আহিব যে এইটো নহয় 10 দিন 15 দিন মই অহাৰ আগত চবেই কৈছিলে তো মই ভাবিছিলোঁ চবৰ বেলেগ ডিজিজ হয় সেইটো কাৰণে বেলেগ টাইম লাগিব মই মাক ডাৰ্মেটলজি দেখালোঁ স্কিনৰ প্ৰব্লেম তো সেইটো কাৰণে মোৰ যোৱাকালি ট্ৰিটমেণ্ট হ'ল তো টেষ্ট দিলে সেইটো অহা সপ্তাহ ফ্ৰাইডে দিব তো এক সপ্তাহ মই ইয়াত ফ্ৰী আছোঁ তো ব'লক মই আপোনালোকক আজি হস্পিটেলটো দেখাই দিওঁ আৰু চব বাকী ডিটেইলছৰে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক মই য'ত আছোঁ সেইটো হ'ল একদম মানে টপ ফ্ল'ৰ একদম টপ ফ্ল'ৰ মানে এইটো চাওক টপ ফ্ল'ৰ কেলৈ ল'লোঁ এই চিৰি দি পেলাই আপুনি আপ ডাউন কৰি মাৰ মানে দিগদাৰ হৈ যাব তো বেছি আপ ডাউন কৰিবলৈ এইটো কাৰণে আৰু কি ইয়াত লিফ্ট আছে আপুনি যিকোনো ইয়াত যদি হোটেল বুক কৰে তেতিয়াহ'লে আপোনালোকে লিফ্ট পাই যাব তো মই ইয়াত চিৰি দি নামি আছোঁ মানে এইটো যিটো বিল্ডিং আছে এইটো 4th ফ্ল'ৰলৈকে মানে 4টা ফ্ল'ৰ আছে 4th ফ্ল'ৰলৈকে আপোনাৰ হেৰি নাই লিফ্ট নাই
এইটো হ'ল আপোনাৰ 3 নম্বৰ ফ্ল'ৰলৈকে লিফ্ট আছে, তাৰপিছত এটা ষ্টেপ হয়, তাৰপিছত এইফালে লিফ্ট আছে। তো লিফ্টেদি মই নামি মই ডাইৰেক্ট হস্পিটেল গৈ আপোনালোকে বাকী বস্তুখিনি দেখাই দিছোঁ। অলপ আন্ধাৰ আহিব পাৰে, জেগাটো অলপ আন্ধাৰটো, তো অলপ এডজাষ্ট কৰি ল'ব আৰু আপোনালোকে। তো এনেকৈ আপোনালোকে লিফ্টত সোমাই যাব। লিফ্টত সোমাই গৈ পেলাই যিটো ফ্ল'ৰত যাব, লাইক মই গ্ৰাউণ্ড ফ্ল'ৰ গৈ আছোঁ, এইটো বাৰু জানে আপোনালোকে। মই অহা যেনেকৈ মানে ঘৰৰ পৰা অহা ইটো সিটো এইবিলাক ভিডিঅ' কৰা নাই, কাৰণ কি এইটো একো ব্লগিং নহয়, মানে ফুৰিবলৈ অহাটো নহয়, ইনফৰ্মেটিভ হয়। সেইটো কাৰণে মই আপোনালোকক ডাইৰেক্ট মেইন বস্তুখিনি দেখাই দিম। আৰু আপোনালোকৰ কি বুলি কয়, হেৰি কৰিব পাৰে, আপোনালোকে যেতিয়া আহিব, অহাৰ লগে লগে হোটেল বুকিং কৰি নল'ব। মানে যিটো হোটেলে হওক বা ধৰি লওক কিবা প্ৰাইভেট টেক্সি লৈ আহিছে, যদি কোনোবা হোটেললৈকে লৈ যায়, সেইটো হোটেল বুকিং নল'ব। আশে পাশে ঘূৰিব ফুৰিব, বহুত আছে হোটেল, সেইটো লৈ আপোনালোকে একদম টেনশ্যন নাই। তো বলক এতিয়া কাউণ্টাৰটো যাওঁ, আমাৰ হোটেলৰ যিটো কাউণ্টাৰ। মই হোটেলৰ নাম্বাৰ যি আছে চব ডিছক্ৰিপশ্যনত দি দিম। হোটেলৰ নাম্বাৰ, ৰিচেপশ্যনৰ নাম্বাৰ। মই যিটো হোটেলত আছোঁ সেইটো বেষ্ট, মানে চাৰ্ভিচ চব ঠিক আছে, লিফ্ট চিফ্ট চব আছে, পইচাও কম, আৰু যিকেইটা বাচন বৰ্তন লৈছোঁ সেইকেইটা হৈ আছোঁ বলক। তো এইটো হ'ল ৰিচেপশ্যনৰ এইটো মেইন মাৰ্কেট। আমি একদম মেইন মাৰ্কেটৰ ওচৰতে আছোঁ, মানে একদম ওচৰতে চব বস্তু পায়। ইয়াত চব বস্তু আপোনালোকে পাই যাব, চব যি লাগে। যদি ৰুমত যদি খোৱা বনাই খাবলৈ দিগদাৰ হয়, তেতিয়াহ'লে ইয়াত বেংগলী হোটেল আছে। তাৰপিছত ইয়াত বাংলাদেশৰ পৰা বহুত মানুহ আছে, বাংলাদেশৰ মানুহ আহে। তাৰপিছত ইয়াত চব টুৰিষ্ট লজৰ কাৰণে আপুনি যদি কিবা টিকেট চিকেট লাগে এইবিলাকো পাই যাব, চব মানে একদম ওচৰত। আৰু হস্পিটেলটো একদমেই ওচৰত, এইটো যিটো মানে ধৰি লওক আমাৰ ৰুমৰ পৰা 30 মিটাৰমান হ'ব, 30 মিটাৰ, অনলি 30 to 40 মিটাৰ্ছমান হ'ব। তো ইয়াত এইবিলাক যে যিহঁতি মানুহ ৰুমত থাকে, এইবিলাক ইয়াৰ পৰা বজাৰ কৰি লৈ যাব। খালি বস্তুৰ দাম অলপ আছে, কিন্তু ইয়াত কণীৰ দামটো বহুত কম। লোকেল কণী, লোকেল হে না? আচ্ছা। ভিৰ চক ৰাতিপুৱা এতিয়া বাজিছে 7:30, ভিৰ চক। এইফালে লজ, চব লজ। ইয়াত ধোচা চচা বনাই কিবা কিবি। মই যে ওলাই আহিছোঁ, মই সেইটো টাৰ্ণিঙৰ পৰা ওলাই আহিছিলোঁ। এই টাৰ্ণিঙৰ পৰা ওলাই আহি জাষ্ট এই টাৰ্ণিংটো ল'লে, এই যে গছজোপা দেখি আছে, সেই গছজোপাৰ বেক ছাইডত আছে হেৰি হস্পিটেল, একদম ওচৰত। মানে নহ'লে আমাৰ দিগদাৰ হ'ব যে আহিবলৈ যাবলৈ। মানে পেচেণ্ট যোনে আহিব ট্ৰাই কৰিব 100 টকা বেছি দিলেও একদম হস্পিটেলৰ ওচৰত থকা ৰুমকেইটা বুক কৰিবলৈ। চাওক চাউথৰ নাৰিকলৰ পানী, যিটো ফেমাছ পূৰা। মেইন গেটটো আপোনালোকক দেখাই দিছোঁ হস্পিটেলত। এটা বস্তু কি মোৰ ইয়াত বহুত মানে ক্ৰিয়েটিভ লাগিলে। ক্ৰিয়েটিভ মানে কি, এতিয়া চাওক, এইটো মোৰ পিছপিনে এইটো CMC যিটো হস্পিটেল, মই মাক লৈ আহিছোঁ, এইটোৱে হস্পিটেল। খালি কি চাওক, ইয়াত যিটো লেংগুৱেজত লেখা আছে এইটো ইয়াৰ লোকেল হয়। আমাৰ অসমত চাবচোন ইমান ডাঙৰ হেৰি আছে, হস্পিটেল আছে, কিন্তু এনেকৈ লোকেল ভাষা আমাৰ অসমীয়া হয়তো, সেইটোত ইমান ডাঙৰকৈ কিন্তু কোনো হস্পিটেলত ইমান ডাঙৰকৈ লিখা নাই। কিন্তু লাইক ধৰি লওক আপুনি ডিব্ৰুগড়ত মই মেডিকেলকেইটা দেখিছোঁ চব ইংলিছত লিখা থাকে। তো ইয়াতো ইংলিছত লিখা আছে। সেইটো এটা গেট আছে, সেইটো মই আপোনাক দেখাই দিম। কিন্তু এইটো চব এইটো ইহঁতৰ লোকেল লেংগুৱেজত লেখা আছে, মানে লোকেল মানুহৰ কাৰণে। আৰু এটা কথা কি জানেনে, ইয়াত যে হিন্দী কোনো বুজি নাপায়, মানে ইংলিছটো হৈ যাব। আপোনালোকে যদি ইংলিছ জানে তেতিয়াহ'লে টুটা ফুটা হ'লে হৈ যাব, বুজি পাব। কিন্তু হিন্দী যদি ক'ব বুলি ভাবে, ইয়াত বহুত ৰেয়াৰ, মানে 10টা মানুহৰ ভিতৰত আপোনালোকে যদি হিন্দী ক'ব বুলি ভাবে 2জনহে পাৰিব ইয়াত। তো সেইটো লৈ মোক অলপ দিগদাৰী হ'ল, কিন্তু এতিয়া উপায়টো নাই, তেনেকৈ এনেকৈ কৰি আৰু মানে হৈ গ'ল আৰু। তো এতিয়া চাওক, মই আপোনালোকক সেইটো আৰু এটা গেট আছে সেইফালে, সেইটো মানে ইংলিছত লিখা আছে। তো এইটো এণ্ট্ৰেঞ্চ, এইটো হ'ল যিটো CMC, খ্ৰীষ্টান মেডিকেল কলেজ। এনেতো ইয়াত ভিডিঅ' কৰিব নিদিয়ে, মই গেটলৈকে গৈছোঁ বাৰু। মই একচুৱেলি এইফালে নহয়, আমাৰ ডাৰ্মেটলজি ডিপাৰ্টমেণ্টটো সেইফালে আৰু এটা গেট আছে, মই এইফালেদি সোমাম। এইটো খালি আপোনালোকক মই দেখাবলৈহে, এই বস্তুটো খালি দেখাবলৈহে মই ইয়াত আহিছিলোঁ। যেনেকৈ কলকাতাত য়েল্ল' টেক্সি আছে, ইয়াত চব য়েল্ল' অটো, চব লোকেল অটো, এইবিলাক চব লোকেল অটো। ৰাতিপুৱা 7:30 মাৰ্কেট চক। কাৰণ কি, হস্পিটেলটো যে আপোনাৰ হেৰি হৈ যায়, ৰাতিপুৱা 7টাত খোলে আৰু আবেলি 4টা বজাত বন্ধ হৈ যায়, একেবাৰে ট'টেলি ক্ল'জ। মানে আমাৰ নিচিনা নহয় মানে। এইটো চক, ইয়াত মাস্ক চাস্ক লৈ ভিৰ চক কেনেকুৱা। তো ভিতৰত ভিডিঅ' কৰিব নিদিয়ে,
তো মই বাৰু ইনফৰ্মেটিভ মই নিজে কৈ আপোনালোকক দেখাই দিম, যদি পাৰোঁ মই কিবা কিবি ভিডিঅ' লৈ আপোনালোকক দেখাই দিম। এইটো চাওক এটা গেট, এইটো হ'ল এইটো আমাৰ যিটো ডিপাৰ্টমেণ্ট আছিলে এইটো আছিলে তো মই এইটো গেটেদি আহিলোঁ। এইটো অ' পি ডি ব্লক হয়, ডাৰ্মাটলজি হৈ গ'ল, স্কিনৰ হৈ গ'ল, যিবিলাক আছে চব এইফালে। আৰু এইটো হ'ল চিলভাৰ গেট, এইটো চিলভাৰ গেটৰ পৰা যিকেইটা অ' পি ডি পেচেণ্ট চব এইফালেদি সোমাব লাগে নেকি, মইতো এইটোফালে যোৱা নাই বাৰু। আৰু ভিডিঅ' বনাব নিদিয়ে নহয়, মই সেইটো কাৰণে মানে অলপ তাত যাবলৈ হেৰি হয় বা বহুত ষ্ট্ৰিক্ট হয়, এইটো ৰুলছ ৰেগুলেশ্যন বহুত ষ্ট্ৰিক্ট হয়, সেইটো কাৰণে মই মানে ভিডিঅ' নকৰোঁ। কাৰণ কি গম পাই আছে আৰু ভিতৰত বহুত পেচেণ্ট আছে, বহুত মানুহ আছে, তো চিকিউৰিটি বহুত টাইট হয় মানে। বাৰু আপোনালোকে ভিৰটো চালে গম পাই যাব কেনেকুৱা ভিৰ আৰু ক'ৰ ইয়াত বাংলাদেশ, অসম, ঝাৰখণ্ড, ইণ্ডিয়া বাহিৰৰ পৰা ইণ্ডিয়াৰ বহুত পেচেণ্ট আহে। ইণ্ডিয়াৰ 1 নম্বৰ হস্পিটেল বুলি কয় এইটো, ইয়াতকৈ ভাল এপ'লো আছে, কিন্তু সেইটো মানে অলপ কষ্টিং হয় আৰু কষ্টিংটো বহুত বেছি মানে। আমাৰ নিচিনা মানে মিডল ক্লাছ মানুহে মানে সেইটো এফৰ্ড কৰিব নোৱাৰি বুলিয়ে কওঁ দিয়কচোন। ইয়াত কি হৈ আছে জানেনে, এইটো ভিৰটো যে লাগি আছে, আপোনালোকে যেতিয়া গেটৰ পৰা সোমাব, গেটৰ পৰা সোমোৱাৰ পিছত এই যে একোলেণ্ডত গ'লে যে হেৰি কৰি দিয়ে, হাতত যে বেল্ট বান্ধি দিয়ে যে, সেইটোৱে টিকেট যে, সেইটো চাওক হাতত, এইটো চাওক, এইটো বেল্টৰ নিচিনা লগাই দিব হাতত, তাৰপিছত ভিতৰত যাব পাৰিব। সেইটো লগাই আপোনালোকে আৰামছে ভিতৰত যাব পাৰিব। তো গাইজ মইতো হস্পিটেলৰ পৰা আহি গ'লোঁ, আহি পেলাই এতিয়া কথাটো হ'ল কি, হস্পিটেলটো ভিতৰৰ পৰাতো ৰেকৰ্ড কৰিব নিদিয়ে ট'টেলি। চাওক হা, মই কি কৈ আছোঁ, ভিতৰততো এতিয়া ভিডিঅ' কৰিব দিয়া নাই হা, হস্পিটেলৰ ভিতৰত ভিডিঅ' কৰিব দিয়া নাই। ইয়াত কি কওকচোন, মানে আপোনালোকে যদি ভাবে মানে ইয়াত আহি কিবা লোকেল মানুহৰ পৰা হেল্প লৈ ল'ব, সেইটো ভুল ধাৰণা কেতিয়াও নাথাকিব। কি হয়, ইয়াত লোকেল মানুহ আপোনাক ফাৰ্ষ্ট কথা পাত্তাই নিদিয়ে, মানে যিটো লোকেল মানুহ আছে নহয়, ইয়াত পাত্তাই নিদিয়ে। আৰু এটা কি, আপুনি যদি ইয়াত আহিব, ধৰি লওক 3 কিলোমিটাৰ, হাৰ্ডলি 3 কিলোমিটাৰ যদি যাবলৈ হয়, ধৰি লওক ইয়াৰ পৰা আপুনি যদি যায় হেৰিয়ত, আপুনি যদি ইয়াৰ পৰা কি বুলি কওঁ 3 কিলোমিটাৰ য'ত হ'ব, কিমান হ'ব আমাৰ তাত ভাড়া, 20 টকা, 30 টকা, 50 টকা, ইয়াত ডাইৰেক্ট 100 টকা। যিমান কিলোমিটাৰ ইয়াৰ পৰা যদি 15 পৰা যদি আপুনি 30 কিলোমিটাৰ যায়, তেতিয়াহ'লে আপোনাৰ 200 টকা। তো ইয়াত মানে মই দেখিছোঁ কি মানুহে যে হস্পিটেলত আহে ইমান দূৰৰ পৰা, মানুহবিলাকে মানে ইয়াত লোকেল মানুহবিলাকে যিকেইটা মানুহে অটো চলায়, বাছ চলায়, একো মানে হেৰি নাই, যিটো ভাড়া লাগিলে এতিয়া ডাবলহে লৈ ল'ব, কিন্তু কম নলয়। মই আপোনাক চিম্পল কথা কৈ দিছোঁ, মই কালি গৈছিলোঁ বজাৰ কৰিবলৈ ৰুমৰ কাৰণে, আলু 80 টকা কেজি, পিঁয়াজ 80 টকা কেজি, 60 তলত একো চাউল নাই, 50 যিটো আছে চাউল সেইটো মানে আপুনি মানে খাব নোৱাৰিব। আৰু বাচন বৰ্তনকেইটা হোটেলত, যিটো হোটেলত আপুনি থাকিব তাতে আপুনি কণ্টেক্ট কৰিব, তাতে পাই যাব। সেইটো আপোনাৰ মোটামুটি ধৰি লওক 30 টকা লয়, 60 কয়, বাৰ্গেনিং কৰিব পাৰে, তো 30 টকা আপুনি লৈ ল'ব পাৰিব এদিনত। আৰু গেছ যিটো পৰ্টেবল 2 কেজি যিটো গেছ, সেইটো আপুনি ল'লে 260 ল'ব 2 কিলো, এই এসপ্তাহমান যাব আৰু। তো সেইমতে যদি আমাৰ অসমৰ মতে যদি হিচাপ কৰিব যাওঁ, আমাৰ এই চিলিণ্ডাৰটো থাকে 14 নে 15 কিলো থাকে, তো সেইটো আপোনাৰ কিমান 800 টকা। ইয়াত 2 কিলোহে 250 টকা, ভাবক কিমান ৰেট লৈছে। মানে হস্পিটেলত যে পেচেণ্ট আহিছে, মানুহে মানে এইবিলাক পইচা দি আধা পাগল হৈ যাব। হস্পিটেলত খৰচাটো অলপ কম মানে কি ঠিকেই আছে আৰু, কিন্তু মানে কি সেইবিলাককে মানে এই বস্তুখিনি মানে বেছি খৰচা মানে। আপুনি ভাবক না, আলু যদি 1 কিলো হয়, যদি 3টা মানুহ আহে, আৰু যদি বাহিৰত হোটেলত খাব বুলি কয়, ইয়াত মানে ইমানে ৰিচ মানে মছলা চছলা ইউজ কৰা নহয়, আপোনাক খাব নোৱাৰিব এনেকুৱা অৱস্থা। তো এইটো কাৰণে মানে মই ভাবোঁ যে ইয়াত হস্পিটেলিষ্ট ফেচিলিটি আছে যদিও এইবিলাক মানে মানুহ বহুত দূৰৰ পৰা আহে, তো এতিয়া চবৰ ওচৰতো চেম পইচা নাথাকে, তো 15-20 দিন ইয়াত লাগি যায়, 1 মাহ লাগি যাব পাৰে। তো সেইটো কাৰণে মই ভাবোঁ যে ইয়াত মানে অলপ ৰেটটো অলপ বেছি নহয়, বহুতেই বেছি। কি কৰিব এতিয়া, উপায়টো নাই, মানুহে প্ৰব্লেম লৈ আহে যেতিয়া কৰিব লাগিব। তো সেই আৰু এইটো এটা ভিডিঅ' এটা আছিলে। এই চাওক মা এইবাৰ মাছ বনাই আছে, মাছ বনাই বোলে মাছ। এইটো চাওক, এইটো 2 কিলো, এইটো 2 কিলো, এইটো 2 किलो। ये ईटानगर का आदमी है, ईटानगर, हम लोग का ईटानगर का आदमी मिल गया एकदम, कोई प्रॉब्लम नहीं हमें। देखिए पूरा गोटे छाटू पालो, ये तो हमारा रूम, ये तो ईटानगर आसाम में आया, ट्रीटमेंट करके कैसे मिला हमें? हमारा एक तो ब्लॉग का चैनल है, हम आपको भेजेगा लिंक। थोड़ा थोड़ा बनाता है और हॉस्पिटल का बनाया, तो अभी कोई किसी का कोई देखेगा, हेल्प मिल गया तो ठीक है, आप कर दीजिएगा सब। हाँ ठीक है, क्या बनाया आप दिखाइए एक बार। एकदम मिसा मास, चिंगड़ी मच्छी बनाने की। তো এনেকৈ আৰু আপোনালোকে ইয়াত আহিলে আৰু হস্পিটেলৰ টেনশ্যনটো থাকিব, তাৰ মাজতো অলপ ফূৰ্তি চূৰ্তি কৰি ল'ব আৰু উপায়টো নাই ন। এইটো হ'ল ৰুম, আপোনালোকে এবাৰ ৰুমটো দেখাই দিছোঁ।
এইটো ৰুমৰ 600 টকা এইটো এই এনেকৈ আৰু ইয়াত মানে এইটো 600 টকা ইয়াতকৈ ডাঙৰ ল'লে আৰু বেছি কমৰো আছে তো এনেকৈ আৰু এইফালে বস্তু খালি কি ৰুমৰ ভিতৰত আপোনাৰ ৰন্ধা কৰিব নিদিয়ে বাহিৰতে ৰন্ধা কৰিব লাগিব তো এই আৰু ৰাতিপুৱা বনাইছিলোঁ খালোঁ এইফালে লেট্ৰিন বাথৰুম আপুনি চব পাই যাব ইয়াতে এটাচ হয় একো গিজাৰ চিজাৰ নাই একো নাই টিভি এটা পাব সৰু মৰু সেই আৰু এনেকৈ আৰু 15-20 দিন পাৰ কৰিব লাগিব আৰু ইয়াতে দিয়ক আৰু হস্পিটেলৰ কথা কেইটামান আছিলে হস্পিটেলৰ কথাটো হ'ল কি আপুনি ধৰক ডক্টৰ দেখালেতো তো ডক্টৰ দেখাই এতিয়া আপুনি ধৰক ৰিপৰ্ট চিপৰ্ট কৰিবলৈ টেষ্ট চেষ্ট দিয়ে যেতিয়া আপুনি ৰিপৰ্ট দেখাব যাব আমাৰ অসমত কি হয় বা মই যিমানটো ডক্টৰৰ লগত কথা পাতিলোঁ কি হয় এবাৰ ভিজিট ল'লে তাৰপিছত আৰু ল'ব নালাগে সেইটোৰ থ্ৰুত মানে ধৰি লওক এটলিষ্ট ৰিপৰ্ট দেখুওৱা টাইমতো ভিজিট দিব নালাগে ইয়াত আকৌ ভিজিট দিব লাগে আকৌ এপইণ্টমেণ্টো ল'ব লাগিব তো সেইটো এটা মোৰ মানে অলপ দিগদাৰ লাগিছে কাৰণ কি পইচা পাতিৰ কথা আহি যায় হস্পিটেলত আপুনি যিমান ফুৰিব গ'লে যিমান পইচা নল'লে যুক্ত হস্পিটেলত আহিলে আপুনি চাব পইচা মিনিটত খৰচা হৈ যাব তো সেইমতে মই ভাবোঁ যে মানে এইটো ডাবল এপইণ্টমেণ্ট দিয়া কি ক'ব এতিয়া আপোনালোকে আহিলে এতিয়া আপোনালোকৰো হ'ব পাৰে মইতো এতিয়া আহিছোঁ বহুত মানুহ ইয়াত আহিছে কিন্তু খালি কি আৰু এতিয়া জেনেৰেলত যিবিলাক আহে সেইটো যদি 600 টকা লয় তাৰপিছত 200 টকা বা 250 টকা এনেকুৱা কিবা এটা হয় আৰু প্ৰাইভেটটো মই কালি যাম কালি গ'লে মোৰ 900 টকা লৈছিলে ভিজিট তো কিমান ল'ব 500 টকাটো মিনিমাম ল'ব বা 400 টকা ল'ব কিন্তু কথাটো হ'ল অভাৰঅল মানে আপোনাৰ সেইটো দিবই লাগিব তাৰপিছতে আপোনাৰ ডক্টৰে চাব তো সেইটো এটা অলপ আনকমন লাগিলে আৰু ভিতৰত গ'লে আপোনাৰ মানে লেংগুৱেজটো আপুনি ইংলিছ জানেতো ঠিক আছে গুড কিন্তু হিন্দী যদি ক'ব বুলি ভাবে বহুত দিগদাৰ হ'ব বহুত বেছি দিগদাৰ হ'ব তো মানে পেচেঞ্চটো থ'ব আৰু উপায়টো নাই এতিয়া পেচেণ্ট লৈ আহিলে পেচেঞ্চ থ'বই লাগিব নহ'লে আৰু কি কৰিব কওক 15-20 দিন এনেকৈ ধৈৰ্য ধৰি চলিব লাগিব তো আহক আপোনালোকে ইয়াত ট্ৰিটমেণ্ট বহুত ভাল অলপ কষ্ট কৰি আহি যাওক কাৰণ কি চব বস্তুটো এতিয়া চব লোকেল জেগাতো ঠিক নহয় তেনেকুৱা মেডিচিন নাই ধৰক তেনেকুৱা কিবা কিবি নাই তো সেইটো কাৰণে ইয়াত আহি যাওক ট্ৰিটমেণ্ট কৰি লওক তাৰপিছত ভাল পাব ইয়াত যিমান মানুহৰ লগত মই কথা পাতিছোঁ চবেই কৈছে যে ভাল হৈ যায় তো সেইটোৱে আৰু হস্পিটেলৰ বিষয়ে যদি আন যিকোনো দৰকাৰ নহওক কিয় আপুনি ডাইৰেক্ট কমেণ্ট কৰিব পাৰে বা মোক মেছেজ কৰিব পাৰে ফোন নাম্বাৰ যাৰ ওচৰত আছে ঠিক আছে ফোন কৰি ল'ব যদি কিবা দিগদাৰ হয় মোক ক'ব মই ৰুম চুম কি আছে মই চবৰ কণ্টেক্ট নাম্বাৰ হস্পিটেলৰ ৱেবছাইটলৈকে চব বস্তু মই আপোনাক দি দিম ঠিক আছে তো এইটো ভিডিঅ'টো শেষ কৰিলোঁ ইয়াতে যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব যদি কাৰো আহিবলগীয়া আছে তাৰ লগত শ্বেয়াৰ কৰি দিব যদি অলপ হেল্প হৈ যায় সেই আৰু